এভৰিৱান আপোনালোক সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ জলকীয়া আচাৰ। বতৰটো এইকেইদিন বহুত বেয়া, একেৰাহে কেইবাদিনো ধৰি বৰষুণ দি আছে। জলকীয়াখিনি গছতে থাকিলেও খাৰ উঠি বেয়া হৈ যোৱাৰ ভয় থাকে আৰু ভিতৰলৈ ইমানখিনি জলকীয়া একেলগে ছিঙি আনি থৈ দিলেও বেয়া হৈ যোৱাৰ ভয় থাকে। গতিকে ভাবিলোঁ ডাৱৰীয়া বতৰ যদিও জলকীয়াখিনি আচাৰ বনাই বহুত দিনলৈকে সংৰক্ষণ কৰি থৈ দিওঁ। ঘৰৰ বস্তু এনেদৰে ছিঙি অনাৰ মজাই বেলেগ নহয়নে বাৰু? তাতে যদি গছজোপা নিজে ৰোৱা হয় তেন্তেতো আৰু ক'বলৈ বাকী নাই। এয়া মই গোটেই পকা জলকীয়াখিনিয়ে ছিঙি লৈছোঁ আচাৰ বনাবৰ কাৰণে। আৰু এজোপা দীঘলীয়া সঁচৰ জলকীয়া ৰুই লৈছিলোঁ। সেইজোপাতো এয়া 2-3টামান জলকীয়া লাগিছে আৰু ফুল বহুত ফুলিছে। গছজোপাত কেঁচা জলকীয়াও এয়া বহুত আছে, গতিকে মই আপোনালোকক কেঁচা জলকীয়া আচাৰো কোনোবা এদিনা বনাই দেখুৱাম। এতিয়া মই জলকীয়াখিনি প্ৰথমে ভালদৰে পানীত মোহাৰি ধুই ল'লোঁ, যাতে জলকীয়াখিনিৰ গাত ধূলি বালি একো লাগি নাথাকে। আৰু বতৰটো যিহেতু বেয়া আছিলে, মই বেয়া বতৰত আচাৰ বনাবলৈ লৈছোঁ, গতিকে ফুটা থকা বাচন এটাত জলকীয়াখিনি দি গোটেই ৰাতিটো ৰাখি থ'লোঁ। এটোপাল পানী থাকিলেও জলকীয়া আচাৰখিনি যিহেতু কম সময়ৰ ভিতৰতে বেয়া হৈ যাব, সেইকাৰণে মই তলত কাগজ এখন পাৰি লৈছোঁ আৰু জলকীয়াখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু জলকীয়াৰ গাত যিটো পানী লাগি থাকে সেই পানীখিনি শুকাবৰ কাৰণে মই 3 ঘণ্টা ফেনৰ তলত ৰাখি থৈছোঁ। এয়া দেখিছে জলকীয়াখিনি গাৰ পৰা পানীটো ধুনীয়াকৈ এৰি গৈছে, মানে জলকীয়াখিনি শুকাই গৈছে। আৰু মই এতিয়া এটা সৰু কাপত একাপ সৰিয়হ লৈছোঁ। ধুই ৰ'দত ভালদৰে শুকুৱাই লোৱা এই সৰিয়হখিনিত মই এতিয়া ভিনেগাৰ দিম। এয়া ভিনেগাৰত মই এতিয়া 1 ঘণ্টা সময় তিয়াই থ'ম আৰু আদা নহৰু দি ভিনেগাৰত তিয়াই থোৱা সৰিয়হখিনি একেলগে পিচি পেলাম। ডাৱৰীয়া বতৰ হ'লেও এনেদৰে বনোৱা আচাৰ বহুত দিনলৈকে ভালে থাকে। এয়া মোৰ সৰিয়হখিনি পিচা হৈ গৈছে। এতিয়া মই ইয়াত জোখমতে নিমখ, হালধি আৰু মিঠাতেল দি ভালদৰে লৰাই দিম। মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে তেল গৰম কৰি অলপ সময় ঠাণ্ডা হ'বলৈ দি ইয়াত দিব পাৰে। আদা, নহৰু, সৰিয়হ, মিঠাতেল গোটেই বস্তুখিনি ধুনীয়াকৈ মিলি গৈছে। এতিয়া মই ইয়াতে কাটি শুকুৱাই লোৱা জলকীয়াখিনি দি ভালদৰে লৰাই দিম, যাতে জলকীয়াখিনিৰ ভিতৰলৈ সৰিয়হখিনি ভালদৰে সোমাই যায়। এয়া আমাৰ সৰিয়হ দি ভোট জলকীয়া আচাৰ ইতিমধ্যে ৰেডি হৈ গ'ল। আচাৰখিনি বনাওঁতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, যাতে কোনোটো পাত্ৰত পানী লাগি নাথাকে। তেন্তে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহোঁ, বাই বাই।